নমস্কাৰ, স্বাগতম জনাইছোঁ ডিজি নিউজ আছামৰ সমূহ দৰ্শকক। এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ। নিবনুৱা লোকসকলৰ বাবে আহি গ'ল আকৌ ভাল খবৰ। আকৌ সাজু হওক চৰকাৰী চাকৰি ল'বলৈ। 10 অক্টোবৰত হাজাৰ হাজাৰ নিবনুৱাই পাব চাকৰি। চাহ জনজাতিৰ বাবে সংৰক্ষিত 3% আসন। পুনৰ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাদেৱে। শীঘ্ৰেই মুকলি হ'ব 40,697টা চাকৰিৰ বিজ্ঞাপন। তৃতীয় বৰ্গৰ পদৰ বাবে 7,650টা পদ। চতুৰ্থ বৰ্গৰ বাবে 5,000 পদ। অসম লোকসেৱা আয়োগত 1,208টা খালী পদ। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত খালী পদ 10,050টা পদ। মাধ্যমিক শিক্ষা সঞ্চালকালয়ত 9,717টা পদ। অসম অভিযন্তা সেৱাত 3,043টা পদ। চিকিৎসা বিজ্ঞানত স্বাস্থ্য নিযুক্তত 4,090টা পদ। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষীৰ নিযুক্তিত 6,239টা পদ। 2025 জানুৱাৰীলৈকে মুঠ 1,60,556টা চৰকাৰী নিযুক্তি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।